হয়, মই আব্দুল ছামাদে কৈ আছোঁ। মানে আজি 2014 চনৰ পৰা মই মানে ৰঙিয়াৰ ভালেখিনি ল'ৰা ছোৱালীক মই শিক্ষাদান কৰিলোঁ আৰু ভাল লাগিছে। তাৰে মাজত বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যিবিলাকে ধৰক মেডিকেল ইঞ্জিনিয়াৰিং মানে বহুতেই ক্লিয়াৰ কৰিলে। আজি মোৰ খুব নথৈ আনন্দিত হৈছোঁ যে আমাৰ তাৰে মাজৰে আজি এজন ল'ৰা আৰু এজন নিজৰ জীৱনত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ল। সেইজন আছে আমাৰ অংকুৰৰ কথা মই কি ক'ম। 2022 তেওঁ একচুৱেলি হায়াৰ ছেকেণ্ডেৰী এক্সাম ক্লিয়াৰ কৰিলে আৰু তাৰপিছত এবছৰৰ ভিতৰতে তেওঁ কোনো ধৰণৰ কোচিং নোলোৱাকৈ তেওঁ আল্টিমেটলি ঘৰত থাকি পেলাই অনলাইনৰ মাধ্যমেৰে হওক বা নিজৰ ছেল্ফ ষ্টাডিৰ মাধ্যমেৰে হওক গোটেইখিনি ক্লিয়াৰ কৰি অংকুৰে এইবাৰ ইমান হাৰ্ড 2025 ইমান হাৰ্ড পেপাৰ হোৱাৰ পিছতো নীট এক্সাম ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ল। এইবাৰ ডিব্ৰুগড় আছাম মেডিকেল কলেজত মানে ছিলেকশ্যন হ'ল মানে তেওঁৰ। এতিয়া মোৰ অংকুৰৰ পৰা জানিব লগা আছে যে মই অংকুৰক একচুৱেলি মানে কিয় কৈছোঁ, মই তেওঁক একচুৱেলি হায়াৰ ছেকেণ্ডেৰী মই পঢ়োৱা নাই, মই তেওঁক একচুৱেলি মেট্ৰিকলৈকে পঢ়াইছোঁ। হায়াৰ ছেকেণ্ডেৰী তেওঁ নিজে ঘৰত কষ্ট কৰিছে, ঘৰত যথেষ্টখিনি কষ্ট কৰি পেলাই তেওঁ নিজে একচুৱেলি মানে কোনো টিউশ্যন নোলোৱাকৈ ভোকৰ টিউশ্যনো বনাই চাগে, টিউশ্যন নোলোৱাকৈ একচুৱেলি ঘৰতে তেওঁ নিজে পঢ়িছে ঘৰত। কিন্তু মই অংকুৰ যিহেতু ক্লাছ 10লৈকে পঢ়াইছোঁ, তেওঁ ক্লাছ 9 আৰু 10 দুটা বছৰ মই তেওঁক পঢ়াইছোঁ। গতিকে যথেষ্টখিনি মই শিক্ষাদান কৰি দিছোঁ মই তেওঁক। মই অংকুৰ এইটো কথা জানিব বিচাৰিছোঁ, অংকুৰ তুমি আমাৰ যিটো কোচিং চেণ্টাৰ, য'ত PC কোচিং চেণ্টাৰ ষ্টেচন ৰোডত হয়, বা মই তোমাক নিজেও পঢ়াইছোঁ, ঘৰতো পঢ়াইছোঁ, তো তুমি ভাবা নাই এইটো কথা যে একচুৱেলি ক্লাছ 10ৰ যিটো বেছ আছে সেই বেছটো একচুৱেলি হায়াৰ ছেকেণ্ডেৰীত তোমাক তুমি কিমানখিনি উপকৃত হৈছে অলপ কোৱাচোন। মানে মই TC কোচিং চেণ্টাৰত মানে ছাৰে মোক 9-10 ঘৰত পঢ়াইছিলে। মই কোচিং চেণ্টাৰ যোৱা নাছিলোঁ বাৰু। আপোনাৰ মানে লজিকেল থিংকিং স্কিলছবোৰ ইম্প্ৰুভ হয়, কেলকুলেশ্যন স্পীডবোৰ ছাৰে অলপ ইম্প্ৰুভ কৰি দিব আপোনাৰ, যিহেতু ছাৰে নিজে বহুত ফাষ্ট কেলকুলেটৰ হয়। তাকে আৰু মানে এনে ভালে ছাৰে মানে ওৱান অফ দ্য টপ টিচাৰ্ছ অফ ৰঙিয়া। ভাল লাগিলে Yes. For specifically for maths and science. তো মোৰ বিৰাট ভাল লাগে যে মানে ইমানখিনি ভবা নাছিলোঁ। একচুৱেলি আমাৰ ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ যিজন মানে আমাৰ ৰুমি বেদী বাইদেউ আছে, তেখেতৰ ছোৱালীজন হিয়া কাশ্যপ, আমাৰ ছোৱালী হিয়া কাশ্যপ মানে মই তেওঁকো পঢ়োৱা। তেওঁ মেডিকেল হেৰি কৰিলে, শিলচৰ মেডিকেল কলেজত মানে ছোৱালীজনৰ ছিলেকশ্যন হ'ল। বাইদেউ মোক যথেষ্টখিনি মানে সহায় কৰিছে আৰু হয় বাইদেউ যথেষ্টখিনি জনা ব্যক্তি, বহুত সুদক্ষশালী ব্যক্তি তেখেত। আৰু মানে কি ক'ব লগা আছে এতিয়া বৰ্তমান কেনেকুৱা হৈছে অংকুৰ জানেনে? এতিয়া মানে কোচিং চেণ্টাৰৰ কাৰণেই হওক বা কিবাৰ কাৰণেই হওক, মই কেতিয়াও মানে কোচিং চেণ্টাৰৰ কাৰণে বুলি মানে বেছি লগা নাই। বহুত মানুহ এনেকুৱা আহি আছে যিবিলাকে ধৰক মানে ঘৰে ঘৰে যায়, মানে ল'ৰা ছোৱালী আনিবৰ কাৰণে যায়, কিবা যায়, মই যাওক, সেইটোও আপত্তি নকৰোঁ। মানে টিউশ্যন লাগে, কিবা টিউশ্যন দিয়াৰ কাৰণে কিবাৰ কাৰণে, সেইটো ভাল বুলি ভাবা নেকি জানো? জানো চাওক, কিন্তু মই তোমাক পঢ়াব, মইতো কেতিয়াও এক্সপেক্ট কৰা নাই যে অংকুৰ তুমি যাই পেলাই মোৰ কথা বেলেগক কোৱা, মোৰ তাতে। কিন্তু এইটো এটা ভাল লাগিছে যে অংকুৰ যি আছে, আজি মই অংকুৰৰ ভাইটিকো মই পঢ়াওঁ। মই অংকুৰৰ ভাইটিক কেতিয়াও ৰিকগনাইজ কৰা নাই যে ভাইটি মোৰ তাত টিউশ্যন লওক, মই কেতিয়াও কোৱা নাই। আজি তোমালোকে ভাল পাইছা সেইটো দিনে মোক তাত দিছা নহয় জানো? ইচ্ছা কৰিছা যে তোমালোকৰ ভাইটিও আল্টিমেটলি ধৰক তেনেকুৱা তোমাৰ নিচিনা এটা সাফল্য অৰ্জন কৰোঁ ভৱিষ্যতে, হয়নে নহয়? এইটো ভাল বুলি ভাবা নেকি যে ঘৰৰ ঘৰে ঘৰে মানুহবিলাকে গৈ পেলাই ল'ৰা ছোৱালীবিলাকক একোৱাৰ কৰি আনে, কিবা আনে, এইবিলাকতো ভাল বস্তু নহয়। আৰু আনে তেওঁলোকৰ ভৱিষ্যতটো বৰবাদ কৰে। গাৰ্জেনবিলাকে একো নাজানে, তেওঁলোকক ফেক ডেটাবিলাক প্ৰভাইড কৰে, ফেক ডেটাবিলাক প্ৰভাইড কৰি পেলাই তেওঁলোকক কি কৰে, মানে পিছত গাৰ্জেনবিলাকে যথেষ্টখিনি টকা পইচাও খেলে, মানে টকা পইচাও আল্টিমেটলি মানে ধৰক এনেই যায় আৰু ল'ৰা ছোৱালী ভাল নহয়। আজি ৰঙিয়াত মই 15 বছৰ 10 বছৰ পঢ়া ল'ৰা ছোৱালী, 10 বছৰৰ ভিতৰত মই যিমান 100 দিছোঁ মেথছত, মই জানো তোমালোকৰ ক্লাছৰ চাগে তুমি মেডিকেল ক্লিয়াৰ কৰিলে নেকি তোমালোকৰ ক্লাছৰ, তোমালোকৰ বেটছত তোমালোকে মেডিকেল ক্লিয়াৰ কৰিলে, তাৰ 15জন আৰু কেণ্ডিডেট আছিল, সিহঁতৰ ৰিজাল্ট বেয়া হোৱা নাই। বহুতে ভাবিছে মেট্ৰিক মানে সিহঁতৰ মই ক্লাছৰ 9-10জন পঢ়াইছিলোঁ নেকি, 9-10জন 11জন আছিল। তো সেইখনৰ ভিতৰত আল্টিমেটলি 8জনে ছায়েন্সত লেটাৰ পালে ন, 8জন মানে লেটাৰ পাইছে আৰু মেথছতো বাকী তোমালোকৰ কেইজনমানে লেটাৰ থাকিল। মোৰ বিৰাট ভাল লাগিল আৰু আশা কৰোঁ ভৱিষ্যতে অংকুৰ এজন ভাল সুদক্ষ ডক্টৰ হ'ব আৰু অংকুৰে নিজৰ পৰিয়ালবৰ্গৰ লগতে সমাজখনৰ যথেষ্টখিনি উন্নতি সাধন কৰিব। গতিকে ঠিকেই ক'ব লাগে, মোৰ খুব ভাল লাগিছে অংকুৰক লৈ পেলাই। মোৰ কম কি আৰু বাকী অংকুৰ তোমাৰ কি সমাজখনৰ কাৰণে তুমি এতিয়া সমাজখনৰ কাৰণে কি বাদ দেখাব বিচাৰিছা যে মানে সমাজখনক তুমি কেনেকুৱা আগুৱাই নিবা, কি ভাবিছা তুমি? মই মানে ভাবিছোঁ যে ফিউচাৰত যদি অলপ বেছি ভাল হয়, মই মানে ফ্ৰী হস্পিটেল এখন কৰিম, তাতে ফ্ৰী সেৱা। আৰু মই চাওক এতিয়া ৰঙিয়া চিভিল হস্পিটেল আছে আৰু আমাৰ বাকী প্ৰাইভেট হস্পিটেলবিলাকো আছে। চবেই মানে কি কৰি আছে, হস্পিটেলবিলাকত হয় ডক্টৰ লাগে, কিন্তু ভাল ডক্টৰজন ভাল হৈ যদি ওলাই আহে, তেখেতক এজন প্ৰাইভেট হস্পিটেলৰ লগে লগে আল্টিমেটলি কি কৰে জানা, মানে অলপ বেছি পইচা দিলে তেখেতক লৈ যায়। তাৰ কাৰণে একচুৱেলি কি হয়, আমাৰ যিবিলাক সাধাৰণ যিবিলাক ফেমিলি যিবিলাকে বেছি পইচা দিব নোৱাৰে, তেওঁলোকৰ বহুতখিনি অসুবিধা হয়। আৰু মই ভাবোঁ মানে তুমি এজন ভাল সুদক্ষ ডক্টৰ হৈ পেলাই আৰু আগুৱাই যোৱা, আমাৰ সমাজখনক আকৌ মানে হেৰি কৰা, যাতে গৰীব মানুহবিলাকৰ এটলিষ্ট মানে বহুতখিনি সহায় হয়। কিন্তু মই সেইটোৱে কামনা কৰোঁ আৰু মোৰ আশীৰ্বাদ তোমাৰ সদায় থাকিম কিন্তু
মানে হৈ থাকিল মানে আৰু বাকী নৱপ্ৰজন্মকো মই এইটো কথা ক'ব খোজোঁ যে তোমালোকো আগুৱাই যোৱা, যথেষ্টখিনি কষ্ট কৰা, নিজৰ মা দেউতাৰ যিবিলাক সপোন তোমালোকক লৈ পেলাই আছে তো সেইবিলাকো পূৰ্ণ কৰা। লগতে কিবা যদি অসুবিধা হয় মেথছ আৰু ছায়েন্সৰ কাৰণে সেইটো মোৰ কাৰণে আহিব পাৰা, মই চেণ্টাৰত গোটেইখিনি বুজাই আৰু বাকী নিজকো পাৰ্চনেলি মোক ক'ব পৰা যে ছাৰ মানে এনেকুৱা মই কাৰোবাৰ লগত লগ লগাই আহিলে মই মিলাই দিম, কি চিন্তা কৰিব নালাগে। এটা প্ৰমোশ্যনৰ কাৰণে নহয়, মই এজ এ ৰেছপনচিবল টিচাৰ মই জনাব খুজি আছোঁ। বাকী মোৰ মিছন হৈছে ৰঙিয়াত ভাল এটা এডুকেশ্যন চিষ্টেম গঢ়ি উঠা, যাতে আল্টিমেট ল'ৰা ছোৱালীবিলাকো ভাল হয়, মেডিকেল আৰু ল'ৰা ছোৱালী মেক্সিমাম ল'ৰা ছোৱালী মেডিকেলত আল্টিমেটলি চিট পাওক বা ইঞ্জিনিয়াৰিং কলেজত, যাতে আমাৰ সমাজখন নিকা হয় আৰু সমাজখনত আল্টিমেটলি মানে ভালেখিনি ল'ৰা ছোৱালী মানে পঢ়াৰ ক্ষেত্ৰতে নহওক, বাকী এক্সট্ৰা যিবিলাক কো কাৰিকুলাৰ এক্টিভিটিছ আছে সেইবিলাকৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীবিলাকক আগবাঢ়ি যাওক, সেইটোৱে আৰু তো সেইটোৱে যিহেতু উন্নতি সাধন কৰাৰ এটা মেইন উদ্দেশ্য, নিজৰ লগতে আমি সমাজখনৰ উন্নতি সাধন কৰোঁ নহয় জানো, সেইখিনি কথা। তো ধন্যবাদ।